নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয়সকলে ভালে আছে। বন্ধুসকল, আপোনালোকে জানে যে অসম পুলিচৰ যিটো অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে, যিটো টোটাল পোষ্ট আছে 5730টামান পোষ্ট আছে অসম পুলিচৰ মানে AB UB, তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে অসম পুলিচৰ গ্ৰেড 4 গ্ৰেড, তাৰপিছত SI, তাৰপিছত APRO, তো সকলোখিনি মিলি 5730টামান নতুন ভেকেঞ্চি এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে আৰু অলৰেডি এইটো এপ্লাই চলি আছে। তো প্ৰথমত যিটো এডভাৰ্টাইজমেণ্টত দিয়া আছিলে এমাহমান সময় পাব এপ্লাই কৰাৰ, কিন্তু এমাহমান এতিয়া সময়টো চেঞ্জ কৰি দি আগুৱাই দিছে ফেব্ৰুৱাৰীৰ 8 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে। তো আপোনালোকে ভাবি আছে যে ফেব্ৰুৱাৰীৰ 22 তাৰিখলৈকে নেকি, কিন্তু নহয়, এইটো ডেটটো মানে চেঞ্জ কৰি আগুৱাই দিছে ফেব্ৰুৱাৰী 8 তাৰিখলৈকে। তো আপোনালোকে জানুৱাৰী 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে অনলাইন, এতিয়া ফেব্ৰুৱাৰী 8 তাৰিখৰ ভিতৰতে এপ্লাই কৰিব লাগিব। এইটো অনলাইন প্ৰক্ৰিয়া, আপোনালোকৰ ৰিমাইণ্ডাৰ দি দিলোঁ। বহুতে ভাবি আছে যে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈকে আছে, কিন্তু নহয়, এইটো আগুৱাই দি এডভাৰ্টাইজমেণ্টত নতুন SLPRB ৱেবছাইটত এডভাৰ্টাইজমেণ্ট দি দিছে যে এইটো মানে ডেটটো কেঞ্চেল কৰি আগুৱাই দিছে, যিটো ফেব্ৰুৱাৰী 8 তাৰিখলৈকে লাষ্ট ডেট দিয়া আছে অনলাইন এপ্লাই কৰাৰ। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে বহুতে গ্ৰেড 4ৰ চাৰ্টিফিকেটৰ যিটো পোষ্ট দিয়া আছে, গ্ৰেড 4 চাৰ্টিফিকেটৰ বিষয়ে মোক বহুতে কমেণ্ট কৰিছে যে দাদা চাৰ্টিফিকেট ক'ৰ পৰা পাম, চাৰ্টিফিকেট কোনটো হ'লে ভাল হ'ব, চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব নেকি, চাৰ্টিফিকেট কেনেদৰে মানে এপ্লাই কৰিব পাৰি চাৰ্টিফিকেটটো দি। তো ফ্ৰেণ্ডসকল, আপোনালোকক কৈছোঁ যে যিটো চাফাই কৰ্মচাৰী পোষ্ট আছে, কুকমেনৰ পোষ্ট আছে, তাৰপিছত বাৰবাৰ ধোবী, ৱাশ্বাৰমেন, যিকেইটা গ্ৰেড 4ৰ পোষ্ট দিয়া আছে 18 পৰা 40 বছৰ, চব 18 পৰা 40 বছৰে এজ লিমিটটো দিয়া আছে। লগতে এইকেইটাৰ চাৰ্টিফিকেট বিচাৰিছে, যিটো SSCৰ ফালৰ পৰা অৰ্থাৎ স্কিল ছেক্টৰৰ ফালৰ পৰা যদি আপোনালোকে কাম কৰিছিলে আগতে, নিশ্চয় জানে, কিছুমানে কৰিছিলে, সিহঁতে এই চাৰ্টিফিকেটটো দি এপ্লাই কৰিব পাৰিব। নতুবা অপশ্যন দিছে, আপোনালোকে চাফাই কৰ্মচাৰী যিটো হয় টাউন কমিটিৰ পৰা ল'ব পাৰিব, মিউনিচিপালিটি বৰ্ড, নতুবা গভট NGO ৰেজিষ্টাৰ থাকিব লাগিব, সেই ৰেজিষ্টাৰ নাম্বাৰো থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ এই ডকুমেণ্টখিনি চেক কৰিব, ৰিচেক কৰিব, যেতিয়া ইণ্টাৰভিউ হ'ব আপোনালোকৰ তেতিয়া ৰিচেক কৰিব। ধৰি লওক বহুতে NGO মানে প্ৰাইভেট NGOৰ পৰা লৈছে, চাৰ্টিফিকেট লৈ এইটো এপ্লাই কৰিছে, এপ্লাই হৈ যাব, এইটো কোনো প্ৰব্লেম নহয়, কিন্তু এপ্লাইটো হৈ যাব, একচেপ্ট কৰিব। কিন্তু যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকৰ এই মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিব যে এইটো গভটৰ আণ্ডাৰত নেকি, এইটো সিহঁতে ভালদৰে চেক কৰিব। যদি এইটো প্ৰাইভেট ছেক্টৰ হয় তেতিয়া কেঞ্চেল কৰি দিব, কাৰণ গভৰ্ণমেণ্টৰ তাতে লিখাই আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব লাগিব যিটো চাৰ্টিফিকেট চাফাই কৰ্মচাৰী, মিউনিচিপালিটি বৰ্ডত হ'ব লাগিব, এটা আছে গভটপ NGO, যিটো NGO গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব লাগিব, এই চাৰ্টিফিকেটটো লাগিব। এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়াই আছে, এই ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি প্ৰাইভেট ছেক্টৰৰ পৰা লৈ আহে, ধৰি লওক মানে প্ৰাইভেট বহুত মানে NGO আছে, তাৰ পৰা মানে কাগজটো আনি এপ্লাই কৰিছে, এপ্লাই একচেপ্ট কৰিব, কিন্তু ইণ্টাৰভিউৰ সময়ত কেঞ্চেল কৰি দিব আপোনালোকৰ। তো এইটোৱে কৈছোঁ। এনেদৰে তাৰপিছত কুকমেন যিটো হোটেল বা ৰেষ্টুৰেণ্ট, যদি আপোনালোকে কাম কৰিছিলে, এইটো ৰেজিষ্টাৰ নাম্বাৰটো থাকিব লাগিব, ৰেজিষ্টাৰ নাম্বাৰ নহ'লে আপোনালোকে মানে ৰিজেক্ট হৈ যাব। এপ্লাই কৰিব পাৰিব, কিন্তু যেতিয়া ইণ্টাৰভিউ দিব তেতিয়া ৰিজেক্ট কৰি দিব, আপোনালোকৰ ইণ্টাৰভিউটো ৰিজেক্ট হৈ যাব। যেতিয়া ডকুমেণ্ট চেক কৰিব আপোনালোকৰ তেতিয়াই ৰিজেক্ট কৰি দিব, কাৰণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব, এডভাৰ্টাইজমেণ্টত লিখাই আছে। তো এনেদৰে প্ৰতিটো যিকেইটা গ্ৰেড 4ৰ ধোবী হওক, তাৰপিছত বাৰবাৰ হওক, সকলোখিনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিছে। তো ফ্ৰেণ্ডসকল, আপোনালোকক এডভাৰ্টাইজমেণ্টটো আকৌ দি দিছোঁ, এডভাৰ্টাইজমেণ্টটো চাব পাৰিব, ডিছপ্লেত দেখাই আছে। তো আপোনালোকে দেখি লওক, লাগিলে SLPRB ৱেবছাইটত গৈ আপোনালোকে নিজে চেক কৰি লওক এবাৰ। তো বহুতে এইটোলৈ কনফিউজন যে চাৰ্টিফিকেট ক'ৰ পৰা পাম, চাৰ্টিফিকেট এনেকুৱা হ'লে হ'ব নেকি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব নেকি। তো বহুতে বহুত ধৰণৰ এনেকুৱা কমেণ্ট কৰিছে, তো আপোনালোকৰ বাবে মই ভিডিঅ'টো ভাবিলোঁ বনাই দিওঁ। তো ফ্ৰেণ্ডসকল, গ্ৰেড 4ৰ 18 পৰা 40 বছৰলৈকে আছে, ইয়াতে বহুত কেণ্ডিডেট এপ্লাই কৰিব, কাৰণ এজটো দিয়া আছে। তাৰপিছত SC STৰ বাবেতো 5 ইয়াৰ্ছ এজ ৰিডাকশ্যন পাবই, OBCৰ বাবে 3 ইয়াৰ্ছ, জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 40 বছৰলৈকে একচেপ্ট কৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে যদি কাম কৰিছিলে তেতিয়া আপোনালোকে য'তে কাম কৰক, মানে মিউনিচিপালিটিত যদি কাম কৰিছিলে তেন্তে মিউনিচিপালিটিৰ পৰা আপোনালোকে এই চাৰ্টিফিকেটটো লৈ আহিব পাৰে। আৰু যদি কোনোবা হোটেলত কাম কৰিছিলে, ৰেজিষ্টাৰ হোটেল, এই ৰেজিষ্টাৰ নাম্বাৰ অনুযায়ী আপোনালোকে চাৰ্টিফিকেটটো বাহিৰ কৰিব পাৰে। তো বহুতে কৈ আছে যে আমিতো কাম কৰা নাই, চাৰ্টিফিকেটটো মানে পাম নেকি তাত গৈ, এনেকুৱাকৈ চাৰ্টিফিকেট নিদিয়ে। আপোনালোকে জানে যে কাম কৰিব লাগিব, তাৰপিছত চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব পাৰিব। যদি মিউনিচিপালিটিত কোনোবাই কাম কৰিছে চাফাই কৰ্মচাৰীৰ, তো আপোনালোকে তাৰ পৰা ল'ব পাৰিব। তো এইটো গ্ৰেড 4 গ'ল। এতিয়া
তো এই 5730টা মান যিটো পোষ্ট আছে এই পোষ্টটো কেতিয়া ইণ্টাৰভিউ হ'ব ভোটৰ পিছত এইবিলাক ইণ্টাৰভিউ হ'ব এতিয়া ইণ্টাৰভিউ নহয় এতিয়া অকল ভোটে হ'ব কাৰণ ভোটৰ আগতে এডভাৰ্টাইজমেণ্টছ এৰি দিছে আপোনালোকে এপ্লাই কৰি থওক ভোটৰ পিছত ভোট হোৱাৰ শেষত আপোনালোকৰ ধৰি লওক আগষ্ট ছেপ্টেম্বৰত ইণ্টাৰভিউ চাগে হ'ব এইটো কাৰণ ভোটৰ আগতে ইণ্টাৰভিউ নহয় ভোটৰ পিছতহে ইণ্টাৰভিউ হ'ব তো এতিয়া বহুত সময় বাকী আছে যিসকলে এবি ইউবি কনষ্টেবলত দিব বিচাৰে এছআই দিব বিচাৰে এপি আৰু যিটো কামাণ্ডো বেটেলিয়ন আপোনালোকে দৌৰাদৌৰিটো প্ৰেক্টিছ কৰি ৰাখক কাৰণ ভোটৰ পিছত ইণ্টাৰভিউ হ'বই তো যিসকলে ষ্টাৰ্ট কৰা নাই আজিৰে পৰা ষ্টাৰ্ট কৰক কাৰণ সময় গৈয়ে থাকিব সময় কাৰো বাবে ৰৈ নাথাকে আপোনালোকে যদি ভাবে যে কালি পৰহিৰ পৰা ষ্টাৰ্ট কৰিম এইটো কালি পৰহি হৈ থাকিব আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰক ফিল্ডত গৈ আপোনালোকে ৰানিং দৌৰাদৌৰি কৰক 3200 মিটাৰ প্ৰেক্টিছ কৰক তাৰপিছত 1600 মিটাৰ পোষ্ট যিকেইটা দিয়া আছে জেল ৱাৰ্ডেনৰ ফৰেষ্ট গাৰ্ডৰ এইবিলাক প্ৰেক্টিছ কৰক তো লং জাম্প প্ৰেক্টিছ কৰক আৰু চিনাপ তাৰপিছত ৰিটেন টেষ্ট ৰিটাৰ্ণৰ বাবে আপোনালোকক কিছুমান মই কিতাপ দি দিম এই কিতাপখিনি আপোনালোকে লাগিলে পাৰচেছ কৰিব পাৰিব অনলাইনৰ জৰিয়তে ফ্লিপকাৰ্ট হওক এমাজন হওক আপোনালোকে বাই কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ